নিশ্চয়কৈ পুনৰ ভয়াৱহ কোভিড সদৃশ পৰিৱেশ বিৰাজ কৰিছে গোৱালপাৰাৰ এখন গাঁৱত। সহযোগী বিদ্যুৎ সঞ্জীৱ আৰু মই বৰ্তমান গোৱালপাৰাৰ বৰঝৰা গাঁৱত আছোঁ আৰু এই গাঁওখনৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী তিনিখন গাঁৱত যোৱা ডিচেম্বৰ মাহৰ পৰা 14গৰাকী লোকৰ মৃত্যু হৈছে। আচলতে কি কাৰণত মৃত্যু হ'ল সেই বিষয়ে ইতিমধ্যে স্বাস্থ্য বিভাগে আচলতে তদন্ত আৰম্ভ কৰিছে। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাইছে, কিন্তু এয়া এক বৰ আচলতে উদ্বেগজনক খবৰ আৰু এই উদ্বেগজনক খবৰে কিন্তু আচলতে চৌদিশে হাহাকাৰ লগাইছে। এক আতংকময় পৰিৱেশ বিৰাজ কৰিছে গাঁওখনত। মই গাঁওখনৰ কিছু লোক আছে, কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব, যোৱা কেইটামান মাহৰ ভিতৰতে 14জনকৈ লোকৰ মৃত্যু হৈছে। আচলতে কি কাৰণত মৃত্যু হৈছে বা কেনেধৰণৰ চিমটম লক্ষণবিলাক কেনেধৰণৰ ৰোগী, কি ক'ব? যিহেতু ৰোগীবিলাকক ট্ৰিটমেণ্ট কৰোৱা হৈছিল, কৰোৱাতে যিহেতু হেপাটাইটিছ বা তেনেকৈ জণ্ডিছৰ লক্ষণবিলাকে দেখা দিছিলে আৰু তেনেকৈ মানুহবিলাক বেছি দিন বাচি নাথাকিল, তেনেকৈ মানে মৃত্যুমুখত পৰিছিল। মৃত্যুমুখত পৰাৰ কাৰণে এতিয়া অঞ্চলস্থ ৰাইজ যথেষ্টখিনি মানে চিন্তাত আছে, উদ্বেগজনক অৱস্থাত আছে। সেইটোৱে আৰু স্বাস্থ্য বিভাগে দাদা কেনেধৰণৰ পদক্ষেপ লৈছে আৰু কিমান দিনৰ পৰা আচলতে এই বেমাৰটো দেখা দিছে? ডিচেম্বৰৰ পৰা আৰম্ভ বুলি আমি ক'ব পাৰোঁ। ডিচেম্বৰ যেতিয়া মানে এৰিলোঁ, আমি জানুৱাৰীৰ পৰা খুব মানে বেছিকৈ এফেক্টেড হোৱা নিচিনা পালোঁ। যিবিলাক আমাৰ মাজত মানে হেৰাই গৈছে, জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা বেছিকৈ মানে দেখা হৈছে আৰু বেমাৰ। ডিচেম্বৰৰ পৰা আচলতে এতিয়ালৈকে কিমানজন মানুহ ঢুকালে? আমাৰ হিচাপত আমি জনাত আৰু বাকী ছাইডত ক'ত কেনেকুৱা মৰাটো শুনিছোঁ, যদিও আমাৰ জানিব পৰা মতে 11জন আমাৰ এইখিনিতে মানে ঢুকালে। 14জন বুলি কৈছে। 14জনৰ ওপৰো হ'ব পাৰে, কিন্তু আমাৰ তথ্যত যিখিনি আমি লিখিতভাৱে আমি পঠালোঁ, মেডিকেল ডিপাৰ্টমেণ্টক লিখিলোঁ, 11জনৰ নাম আমি পঠাইছোঁ অলৰেডি। কিন্তু ঢুকাইছে কিমানজন? ঢুকাইছে এই অঞ্চলত 14জনে হয়। যিহেতু নদিয়াপাৰাত 5জন, বৰঝৰাত 3জন, তিলাপাৰাত 1জন, দোৱাপাৰাত 1জন, মজাইপাৰাত 1জন, চৰদামালত 2জন, বামুণডাঙাত 1জন, গতিকে 14জন। বেমাৰটোৰ লক্ষণ কেনেকুৱা? বেমাৰৰ লক্ষণ সেই জণ্ডিছৰে। প্ৰথমতে মানুহজন অলপ জ্বৰ হয়, জ্বৰ হোৱাৰ পিছত চকু অলপ হালধীয়া হৈ যায়, শৰীৰৰ ৰংবিলাক অলপ চেঞ্জ হৈ আহে, খাব নোৱাৰে। আতংকিত হৈ আছে এই আচলতে আপোনালোকে এইটো হেৰি লৈ পেলাই? হয় হয়, আমি আতংকিত আছোঁ বৰ্তমান। মানে আমি সৰুৰ পৰা এনেকুৱা মানে জণ্ডিছত মানুহ অকাল মৃত্যু দেখা নাছিলোঁ। তাৰমানে যিবিলাক মানে 18ৰ পৰা 30 বছৰ বয়সৰ হয়, আগতো হৈছিল সময়ত যেনেকুৱা আতংকিত হৈ আছিলে আপোনালোক একে পৰিৱেশ বিৰাজ কৰিছে গাঁওখনত? তেনেধৰণে প্ৰায় তেনেধৰণে হৈ আছে। এজনৰ যদি জণ্ডিছে যদি এজনৰ পৰা আনজনলৈ বিয়পে তেন্তে সংক্ৰমিত হ'ব পাৰে। গতিকে আমি আতংকিত হ'বই লাগিব। স্বাস্থ্য বিভাগে কেনে ব্যৱস্থা? স্বাস্থ্য বিভাগে সেইকাৰণে কৈছে আজিৰ পৰা পানী ভালকৈ খাবা, পানীৰ পৰা হ'ব লাগে বুলি এটা অনুমান কৰা হৈছে। পানী এটা টেষ্টৰ কাৰণে সিহঁতে লৈ যোৱা হৈছে, আমি ৰিজাল্ট পোৱা নাই। পানী উতলাই খাব দিছে কুঁৱাৰ পানীৰ কাৰণে। আৰু যিটো মানে দোকানৰ খোৱা বস্তুগিলা যদি মাখি পৰে, সেনে মাখিৰ পৰা অলপ ছেফ চাইড মানে সতৰ্ক থাকক বুলি কোৱা হৈছে।